নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 8ৰ নতুন এটা অংক এই অংকত আমি অনুশীলনী 8.4 ত থকা প্ৰশ্নসমূহ সমাধান কৰিম ইতিমধ্যে আমি পূৰ্বৰ অংকত অনুশীলনী 8.4 ত থকা প্ৰশ্নসমূহ সমাধান কৰিছো আজি আমি সমাধান কৰিম কোৱেশ্চন নম্বৰ 4 ইয়াতে কি দিছে সূত্ৰ প্ৰয়োগ কৰি সূতমূল আৰু মিশ্ৰ সূত নিৰ্ণয় কৰা ইয়াতে P মানে মূলধন কিমান দিয়া আছে 7000 আৰু ৰেট অফ ইন্টাৰেষ্ট R কিমান দিয়া আছে 3% লিখি লৈছো P = 7000 টকা ৰেট অফ ইন্টাৰেষ্ট কিমান দিয়া আছে 3% N মানে সময় 3 বছৰ আমাৰ সূত্ৰটো কি আছিল সূতমূলৰ সূত্ৰটো কি আছিল an = p * 1 + r/100 n এতিয়া আমি নেক্সট কি কৰিম এই সূত্ৰত আমি মানবোৰ বহাই দিম p ৰ মান r ৰ মান n ৰ মান বহুৱাই আমি সূতমূলখিনি উলিয়াই লম a = p কিমান দিয়া আছে 7000 1 + R কিমান দিয়া আছে 3% গতিকে R ৰ ঠাইত লিখিম আমি 3/100 আৰু n কিমান দিয়া আছে n ও দিয়া আছে 3 এতিয়া আমি ক্যালকুলেশন খিনি কৰি লম ইয়াৰ এলসিএম হ'ব 100 1 * 100 কৰিলে 100 + 3 তো হ'ব কিউব 7000 * 100 + 3 কৰিলে 103/100 to whole cube 7000 into 103 into 103 into 103 by 100 into 100 into 100 cancel korim 0 0 0 0 0 0 কিমান হ'ব 7 into 103 into 103 into 103 by 1000 yeah next page ot likhim a equal to কিমান হ'ব প্ৰথমতে পূৰণ কৰি চাও 103 into 103 এটা আকো কি পূৰণ কৰিম 103 3 গুণ 27 3 গুণ 18 3 গুণ 3 9 গুণ 9 9 গুণ 0 6 গুণ 6 0 গুণ 0 1 গুণ 1 7 2 8 + 9 কৰিলে 17 এটো হল 2 এটো হল 9 to 0 1 আকৌ ইয়াৰ লগত কি পূৰণ কৰিম 7 পূৰণ কৰিম 7 7 গুণ 49 9 হাতত থাকিল 4 7 2 গুণ 14 15 হলো 18 হাতত থাকিল 1 7 7 গুণ 49 একে হল 50 হাতত থাকিল 5 7 2 গুণ 14 14 5 19 হাতত থাকিল 1 7 9 গুণ 63 একে 64 7 গুণ 7 কিমান হল 7649089 divided by 1000 এতিয়া আমি এটো কি লিখিব পাৰো এই মানে এই কলে কি পাৰো 7649.089 গতিকে এটো আমি 7649 দুটা ডিজিট যদি দশমিকৰ পিছত ৰাখো তো 09 গতিকে আমাৰ এটো কি হল নিৰ্ণয় সূতমূল
ফুটমূল কিমান হ'ল 7,649.09 টকা এইটো হ'ল আমাৰ ফুটমূল আৰু আমি কি উলিয়াব দিছে লগতে মিশ্ৰ সুত মিশ্ৰ সুতটো কি আছিলে a minus p a মানে হ'ল আমাৰ ফুটমূল কিমান পালো 7649.09 মাইনাস আমাৰ p মানে মূলধন কিমান আছিলে 7,000 টকা গতিকে আমাৰ মিশ্ৰ সুত কিমান হ'ল 649.09 টকা এইটো হ'ল আমাৰ মিশ্ৰ সুত আৰু ফুটমূল এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো নেক্সট প্ৰশ্নটো হেকে সূত্ৰ প্ৰয়োগ কৰি আমি ফুটমূল আৰু মিশ্ৰ সুতৰ মানটো উলিয়াব লাগে ইয়াতে p কিমান দিয়া আছে 1500 টকা মানে ৰেট অফ ইন্টারেস্ট কিমান দিয়া আছে 10% সময় কিমান দিয়া আছে 2 বছৰ আৰু সূত্ৰটো আমি জানোৱে p into 1 plus r by 100 to the power n a is equal to p কিমান দিয়া আছে 1500 1 plus r কিমান r হল 10% আর অর্থাৎ লিখিম 10 by 100 পাওয়ার কিমান হ'ব ইয়াতে 2 কারণ 2 বছৰৰ কাৰণে n equal to 2 এতিয়া আমি কি কৰিব লাগিব ক্যালকুলেশন কৰিব লাগিব LCM হল 100 100 into 1 কৰিলে 100 plus 10 square 100 plus 10 কৰিলে 110 by 100 square itu 0 0 cancel হল 11 by 10 11 into 11 10 into 10 11 into 11 by 10 into 10 itu 0 0 0 0 cancel কিমান থাকিলে 1 5 15 into 11 into 11 11 into 11 মানে কিমান আমি জানো 121 into 15 গতিকে a কিমান হ'ব 1815 নির্ণয় ফুটমূল 1815 টকা আৰু মিশ্ৰ সুত কিমান হ'ব 1815 minus 1500 টকা আৰু মিশ্ৰ সুত কিমান পালো আমি 315 টকা আমি ফুটমূল পালো 1815 টকা আৰু মিশ্ৰ সুত কিমান পালো 315 টকা এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো নেক্সট প্ৰশ্নটো হেকে সূত্ৰ প্ৰয়োগ কৰি ফুটমূল আৰু মিশ্ৰ সুত নিৰ্ণয় কৰা ইয়াতো আমাৰ p কিমান দিয়া আছে p equal to 900 টকা r মানে ৰেট অফ ইন্টারেস্ট কিমান দিয়া আছে 5% n n কিমান দিয়া আছে 3 বছৰ সূত্ৰটো আমি সকলোৱে জানো p a equal to p into 1 plus r by 100 power to the power n এতিয়া আমি মান কেটা বহুৱাই দিম p কিমান হৈছিলে p আছিলে 900 900 into 1 plus r by 100 r মানে ইয়াতে কিমান আছে r মানে আছে 5 r ঠাইত লিখিম 5 আৰু পাৱাৰ কিমান হ'ব পাৱাৰ 3 মানে n equal to 3 এতিয়া আমি কি কৰিব লাগিব আমি ক্যালকুলেশন কৰিব লাগিব
900 LCM 100 plus 5 equal 900 into 105 by 100 whole cube. 900 into 105 into 105 into 105 divided by 100 into 100 into 100. 0, 0, 0, 0. 9 into 105 into 105 into 105 divided by 10000. A equal. পূৰণখিনি কৰিলো 105 into 105. 5, 2, আকৌ 105. 5 5 গুণ 25. 5 গুণ 11 12. 5 এগুণ 5, 5 এগুণ 5, 0. 5 এগুণ 5, 2 এগুণ 2, 0 এগুণ 0 এগুণ 0, 1 এগুণ 1 এগুণ 1. 5, 2, 6, 7, 5, 1, 1. আকৌ নেক্সট পূৰণ 9ৰে কৰিম. 5 9 গুণ 45, 5 হাতত থাকিল 4. 9 দুগুণ 18, 19 20, 21 22. 6 9 গুণ 54, 6. 7 9 গুণ 63. 5 9 45, 5 9 45. 5 9 গুণ 9, 9 গুণ 9 একে 10. 1041865 divided by 10000. 1041.8625. 1041 আমি কি কৰিম দশমিকৰ পিছত দুটা ডিজিট ৰাখি দিম. আমাৰ নিৰ্ণেয় সুতমূল কিমান হ'ল 1041.86 টকা বা আমাৰ মিশ্ৰ সুত কিমান হ'ল a minus p বা a মানে কিমান p মানে 900 141.86 টকা. আমি কি পালো নিৰ্ণেয় সুতমূল আৰু মিশ্ৰ সুত আমি পাই গলো. এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো 1000 টকাৰ বছৰি 4% সুতৰ হাৰত 9 মাহৰ মিশ্ৰ সুত সূত্ৰ প্ৰয়োগ কৰি নিৰ্ণয় কৰা যদি প্ৰতি 3 মাহৰ মূৰে মূৰে সুত গণনা কৰা হয়. ইয়াতে বছৰি সুতৰ হাৰ কিমান দিয়া আছে 4% মানে 12 মাহৰ সুত কিমান 100 টকাত 100 টকাত 12 মাহৰ সুত কিমান 4 টকা আৰু 100 টকাত 1 মাহৰ সুত কিমান হ'ব 4/12 টকা
আৰু আমাক কিমান কৈছে 3 মাহৰ মূৰে মূৰে যেহেতু সুদ গণনা কৰিব দিছে গতিকে 100 টকাত 3 মাহৰ সুদ কিমান হ'ব 4 into 3/12 মানে 4 into 3 করে 12 12/12 কৰিলে 1 গতিকে rate of interest কিমান হ'ব 1% আৰু p কিমান দিয়া আছে p আছে 1000 p equal to 1000 আৰু next আমাক কি কৈছে আমি কিমান মাহৰ কাৰণে 9 মাহৰ আমাক মিশ্ৰ সুদ উলিয়াব দিছে গতিকে আমাৰ n কিমান হ'ব 9/3 তাৰ মানে 9 মাহ আৰু সুদ গণনা কৰিব কিমান দিছে 3 মাহৰ মূৰে মূৰে গতিকে 9 মাহত 3 মাহকে কেইবাৰ আহে 3 বাৰ আহে গতিকে n equal to আমাৰ কিমান হ'ব n equal to 3 এতিয়া আমি সূত্ৰ প্ৰয়োগ কৰি ইয়াতে বহুৱাই দিম p equal to 1000 1 plus r মানে কিমান 1 1/100 আৰু n মানে কিমান পালো আমি n মানে হল 3 1000 এটো হ'ব LCM ললে 100 plus 1 বা 100 plus 1/100 power 3 1000 into 101 by 100 cube A equal 1000 into 101 into 101 into 101 divided by 100 into 100 into 100 0 0 0 0 0 0 cancel whole 101 into 101 into 101 1101 10201 আকৌ 101 1030301 by 1000 1030301 1030.30 আমি এর মান কিমান পালো 1030.30 মানে এটো আমাৰ কি হয় সুতমূল ঠিক আমি কি লিখি নির্ণেয় সুতমূল 1030.30 টকা এতিয়া আমি কি উলিয়াব লাগিব মিশ্র সুদ কি হয় a minus p a কিমান 1030.30 minus 1000 টকা equal to 30.30 টকা গতিকে আমি সুতমূল পালো 1030.30 টকা আৰু মিশ্র সুদ কিমান পালো 30.30 টকা আজিৰ অংকত আমি এইখিনিয়ে প্ৰশ্ন সমাধান কৰিলো ধন্যবাদ